জনাইছো মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। নগৰ সামগ্ৰীত পঞ্চায়ত গঠনত ব্যাপক খেলিমেলি। নগৰ সামগ্ৰী সমষ্টিৰ ৰূপহী ৰৌমাৰী পঞ্চায়ত গঠন নহল নিৰ্ধাৰিত সময়ত। পঞ্চায়তত নিৰ্বাচিত 4গৰাকী ৱাৰ্ড মেম্বাৰ আৰু স্বামীৰ বিৰুদ্ধে হৰ্চ ট্ৰেডিঙৰ অভিযোগ বৰহমপুৰ সমষ্টিৰ জিতু বৰা নামৰ এজনৰ। নিৰ্বাচিত প্ৰতিনিধি সেলিমা চৌধুৰী আৰু স্বামী নুৰুল আমিন চৌধুৰীৰ বিৰুদ্ধে অভিযোগ জিতু বৰা নামৰ এজনৰ। কিন্তু জিতু বৰাক চিনি নাপায় পঞ্চায়তৰ প্ৰতিনিধিয়ে। পঞ্চায়ত গঠনৰ পূৰ্বে নিৰ্বাচিত প্ৰতিনিধি সেলিমা চৌধুৰীৰ পৰিয়ালক আৰক্ষীৰ দ্বাৰাই মানসিক হাৰাশাস্তি কৰাৰ অভিযোগ। আৰক্ষীয়ে কোনো ক্ষমতাশালী ব্যক্তিৰ নিৰ্দেশত পৰিয়ালটোক হাৰাশাস্তি কৰাৰ অভিযোগ। আনহাতে বুধবাৰে পঞ্চায়ত গঠনৰ দিন আছিল যদিও ৱাৰ্ড সদস্যসকল উপস্থিত হ'ব নোৱাৰিলে পঞ্চায়ত গঠন প্ৰক্ৰিয়াত। আনহাতে হৰ্চ ট্ৰেডিঙৰ অভিযোগ নস্যাৎ কৰিছে কেইবাগৰাকীও নিৰ্বাচিত ৱাৰ্ড সদস্যই। জিলা আয়ুক্তৰ হস্তক্ষেপত পঞ্চায়তটো গঠন কৰাৰ দাবী কেইবাগৰাকীও ৱাৰ্ড সদস্যৰ। পঞ্চায়ত গঠনৰ যি শপত গ্ৰহণ আছিলে যোৱাকালি, কিন্তু আমাৰ মেম্বাৰসকল কোনেও তাত অংশগ্ৰহণ কৰিব নোৱাৰিলে। একমাত্ৰ ক'বলৈ গ'লে প্ৰেছাৰত পৰি পেলাই নোৱাৰিলে, কাৰণ তাৰ আগৰ দিনাখন কি হ'ল, 8 তাৰিখত সিহঁতে মানে মিছা ভুৱা অভিযোগ দিছে মোৰ দেউতাৰ ওপৰত, মোৰ মাৰ ওপৰত। মোৰ দেউতা এজন ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত ব্যক্তি, UN-ৰ পৰা, ৰাষ্ট্ৰসংঘৰ পৰা তেখেতক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে, আৰু মোৰ মা MA পাছ হয়, বয়সস্থ মহিলা হয়। তেওঁলোকৰ ওপৰত কেছ দিছে যে ভুৱাকে পেলাই যে তেওঁলোকে আমাৰ মেম্বাৰখিনি কিডনেপ কৰি ৰাখিছে। তাতে মেম্বাৰখিনি কিডনেপ কৰি ৰখাৰ প্ৰশ্নই নাহে, যিহেতু সকলোৰে ভোট গ্ৰহণ সম্পূৰ্ণ ছেফ জোনত হ'ব, ব্লকত সম্পূৰ্ণ ছেফ জোনত হ'ব। তাত নিজৰ ওপৰত ডিপেণ্ড কৰিব আমি কাক ভোট দিম। তো ইয়াত কিডনেপ কৰি ৰখাৰ প্ৰশ্ন ক'ত? তো এই ভুৱা এজাহাৰৰ ভিত্তিত প্ৰথমে তেওঁলোক পুলিচ কি কৰিলে, কালি আহিলে। আহাৰ পিছত যেতিয়া মোৰ দেউতাক পালে ঘৰত, মোৰ দেউতা এনেকৈ ভিডিঅ' আছে, ভিডিঅ' ফুটেজবোৰ আছে, পাব্লিকে কৰিছে ভিডিঅ' ফুটেজ, মই কৰা নাই। তাৰপিছত পাব্লিকে পঠাইছে। তাৰপিছত মোৰ দেউতাৰ লগত তেওঁলোকে কথা পাতিলে, ক্লিয়াৰিফিকেশ্যন দেউতা দিলে। দেউতা নিজে ঠিক আছে, ঘৰ তালাচি ল'ব, ঠিক আছে, আমাৰ ঘৰ তালাচি লওক। দেউতা নিজে গৈ পেলাই পুলিচৰ লগত গোটেই ঘৰ পৰিৱেশটো হৈছিলে। ইতিমধ্যে মই যোৱা 18 বছৰ ধৰি পেলাই পঞ্চায়ত প্ৰেচিডেণ্ট আছিলোঁ। পিছত মোক ৰাইজে বহুত ভাল পায়, পঞ্চায়তৰ কাম ইতিমধ্যে মই ভাল কৰিছিলোঁ। এইবাৰ ৰৌমাৰী ৰূপহী আমাৰ পঞ্চায়ত গঠন হৈছে। আগতে আমাৰ পঞ্চায়তটো আছিল কেন্দ্ৰগুৰি, কিন্তু এইবাৰ ৰৌমাৰী ৰূপহী হৈছে। ৰৌমাৰী ৰূপহীৰ পৰা যিকেইজন ৱাৰ্ড মেম্বাৰ হৈছে আমাৰ ইয়াৰ, মোক ইমানেই ভাল পায়, মোৰ কাম দেখি পেলাই সিহঁতে ইমানেই ভাল পাইছে, প্ৰেচিডেণ্ট মোকে বনাব। সেই গতিকে মানুহ কিছুমানে ভুৱা দি পেলাই মেম্বাৰবিলাকক ইমান হেৰাছমেণ্ট দি আছে। ইজনৰ ওপৰত বদনাম উঠাইছে, কেছ দিছে, সিজনৰ ওপৰত কেছ দিছে, মোৰ ওপৰত কেছ দিছে, মেম্বাৰ মই কিডনেপ কৰিছোঁ। ইতিমধ্যে আমিতো কিডনেপ কৰা নাই, পুলিচ লগাই দিছে। পুলিচ প্ৰশাসন আমাৰ গোটেই ঘৰত চেক কৰিছে, একদম বাথৰুমলৈকে চেক কৰিছে, কৰি পেলাই একো পোৱা নাই। পিছত মোৰ হাজবেণ্ডক এৰেষ্ট কৰিব বিচাৰিছে। তেতিয়া মই লগত তৰ্ক কৰিছোঁ অলপ, আমি কিয় দিম? আমি হাজবেণ্ডক আমাৰ ৰাষ্ট্ৰপতি পুৰস্কাৰ পোৱা মানুহ, 5বাৰকৈ ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছে, তেখেতক কিয় উঠাই লৈ যাব? মই কুৱেশ্যন কৰিছোঁ, তেখেতক কিয় নিব? আমি বিনা চোত, আমি চোৰ পুলিচ ন, আমাৰ ঘৰত আপোনালোকে চেক কৰিছে, আমাৰ ঘৰৰ ভিতৰলৈকে গৈছে। তাৰপিছত একো পোৱা নাই, আকৌ এতিয়া হাজবেণ্ডক দিম, কোনো পধ্যে আমি দিয়া নহ'ব। সেইখিনি কোৱাৰ লগে লগে আৰু 2-3 গাড়ী পুলিচ লৈ আহিছে। এইবিলাক মোৰ ওপৰত হেৰাছমেণ্ট দিছে, মোৰ ঘৰত গোটেই ঘৰ তালাচী কৰিছে, মোৰ বাথৰুম তালাচী কৰিছে, মোক উঠাই নিবৰ কাৰণে। সেলিমা চৌধুৰী ক'ত আছে? হয়, পৰহি হয়, সেলিমা চৌধুৰী ক'ত আছে? হুলস্থুল লগাই দিছে। কিন্তু মই ইতিমধ্যে অলপ ওচৰৰ মানুহৰ ঘৰত গৈছিলোঁ, মাতিছিলে, একদম হুলস্থুল লগাই মোক পোৱা নাই। পিছত মোৰ ডাঙৰ বাইদেউক তাইক হুলস্থুল কৰিছে উঠাই নিবলৈ। দৰ্জাৰ গুৰিয়াই ভাঙি এটা কৰিছে পুলিচে। ইমানখিনি অত্যাচাৰ পুলিচৰ ওপৰত লগাই দিছে, ইমানখিনি কৰিব নাপায়। সেইটো কাৰণে আমি বহু পুলিচৰ ওপৰত গৰিহণাইছোঁ, বেয়া পাইছোঁ। এইবিলাক আহি পেলাই ইমানখিনি অত্যাচাৰ কৰে। তেখেতক উঠাই নিব, তেখেত এজন চাকৰি কৰা মানুহ, মাষ্টৰনী, তেখেতক উঠাই নিব বিচাৰিছে। কি চৰ্তত তেখেতক উঠাই নিব বিচাৰিছে কওক? পুলিচে এতিয়া আপোনালোকে পঞ্চায়তটো গঠনৰ ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা হোৱাটো বিচাৰিছে? এতিয়া পঞ্চায়তটো গঠনৰ ক্ষেত্ৰত মই আয়ুক্তক অনুৰোধ জনাইছোঁ যাতে আমাৰ পঞ্চায়তটো যাতে ভালদৰে গঠন কৰি দিয়ে, হয়, নিজে গঠন কৰি দিয়ে। এইখিনি মই অনুৰোধ জনাইছোঁ নিউজ চেনেলৰ জৰিয়তে। 151 নং ৰৌমাৰী ৰূপহী গাঁও পঞ্চায়তৰ পৰা মই জিকিছোঁ 3 নম্বৰ ৱাৰ্ডৰ পৰা। জিকি চালোঁ যে আমাৰ ইয়াত 2টা কেণ্ডিডেট আছিলে, প্ৰেচিডেণ্টৰ কেণ্ডিডেট আছিলে 2টা। আগতে যিটো আছিলে সেইটো 5 বছৰ ৰানিং আছিলে প্ৰেচিডেণ্ট, কিন্তু সি যে দুৰ্নীতিমুক্ত কাম কৰিছে, বহুত দুৰ্নীতিমুক্ত কাম কৰিছে, কিন্তু পঞ্চায়তৰ সিমান কাম হোৱা নাই। এই বাইদেউজনী আগতে আছিলে 18 বছৰ প্ৰেচিডেণ্ট আছিলে, কিন্তু আমি এই কামটো চাই পেলাই বাইদেউৰ ওচৰত আহিছোঁ।
আৰু আমাক সিহঁতে কেছ দিছে বুলি ছাৰৰ ওপৰত কেছ দিছে, বাইদেউৰ ওপৰত কেছ দিছে যে আমাক কিডনেপিং কৰিছে বুলি। এইটো কিন্তু মিছা হয়। এইটো আমাক কিডনেপিং কৰা নাই। আমি মাজে মাজে আহোঁ আৰু সদায় আহি থাকোঁ। হয়, নিজৰ ঘৰতে আছোঁ। মাতিলে আহোঁ, ছাৰে কথা চথা পাতে। আৰু ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।